Hello friends, verification physical documents verification list published করা হল তো এটো তো যোৱাকালি নোটিফিকেশন দিয়া হৈছিল আজি আপন নতুনকৈ লিস্টটো দিছে কোন দিন এখন কার পৰিছে আৰু সিরিয়াল নাম্বার হিচাপে দিয়া হৈছে তো আজিৰ এই নোটিফিকেশনত বা ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন টু কেনেকৈ কি কৰিব লাগিব মেৰিট মাৰ্কস টু দিয়া হৈছে লগতে কেনেকৈ হিসাব কৰিছে গোটেইখিনি এই ভিডিওত আলোচনা কৰিম So video হেকলৈকে চাব and one request to you channel নতুন হলে subscribe কৰিবলৈ নাপাহৰিব মই information and preparation of any kind of examination video এই চেনেলত আপলোড কৰি থাকো so let's start the video hello friends বড়োলেণ্ড ষ্টাফ কলেজত কোকৰাঝাৰত সকলোখিনি ক্যান্ডিডেটক মাতা হৈছে 13 তাৰিখৰ পৰা 6 তাৰিখ লৈকে এই ভেৰিফিকেশন চলিব 10টাৰ পৰা হ'ব কি ডকুমেন্টস আনিব লাগিব এই ভিডিও মই অলৰেডি আলোচনা কৰিছো আপোনালোকে যদি চোৱা নাই তেনেহলে চাই লব মই লিংকস ডেসক্ৰিপচনত দি দিম এতিয়া কথা হল সিরিয়াল নাম্বাৰটো কেনেকৈ আছে আৰু মেৰিট মাৰ্কসটো কেনেকৈ হিসাব কৰিছে এইটো আলোচনা কৰি আছো ইয়াতে চাওক সিরিয়াল নাম্বার 1 ৰ পৰা আছে লিষ্ট অফ ক্যান্ডিডেট হু ওয়ার এপ্লাইড ফৰ দা পোষ্ট অফ Assistant Teacher of LP Schools under BTC area হয় এই ইয়াতে দিয়া আছে যে হেইবোৰ মানুহক এই লিষ্টত নাম দিয়া হৈছে যিবিলাক BTC এৰিয়াৰ কাৰণে Assistant Teacher LP স্কুলৰ কাৰণে এপ্লাই কৰিছিল হেইবোৰ মানুহক ভেৰিফিকেশনৰ কাৰণে মাতা হৈছে সিরিয়াল নাম্বার ওয়াইজ দিয়া আছে এটা আপোনালোকে চাব পাৰে এটা সিরিয়াল নাম্বার 1 ৰ পৰা আছে আৰু প্ৰতিদিনে প্ৰায় 400 কৈ ক্যান্ডিডেটক মাতিছে সিরিয়াল নাম্বার 1 ৰ পৰা 4 লৈকে প্ৰথম দিন মানে 13 তাৰিখত ঠিক তেনেকৈ 4 1 পৰা আকৌ 8 লৈকে হৈছে 14 তাৰিখত এনেকৈ চলি থাকিব বিটিসিৰ কাৰণে আছে বেলেগকৈ আৰু নন বিটিসিৰ কাৰণেও আছে বেলেগকৈ কিন্তু ক্যান্ডিডেট ডেইলি 4 হ'ব ভেৰিফিকেশনৰ কাৰণে এতিয়া প্ৰশ্ন হল ইয়াতে মেৰিট মাৰ্কস দিয়া আছে চাওক এভাৰেজ পার্সেন্ট অফ অবটেন এইটো কেনেকৈ হিসাব কৰিছে লগতে ক্যাটাগরি বিলাকো দিয়া আছে আৰু মিডিয়াম বিলাকো দিয়া আছে ল্যাঙ্গুৱেজ ওয়ানৰ মিডিয়াম আৰু এটো হৈছে ক্যাটাগরি কিন্তু এতিয়ালৈকে ক্যাটাগরি আৰু ল্যাঙ্গুৱেজ ওয়ান টু ভাগ কৰা নাই কাৰণ পোস্ট ব্ৰেকআপ টু কৰা নাই আপোনালোকে নিশ্চয় জানে যে পোস্ট ব্ৰেকআপ হোৱা নাই গতিকে এটো ভাগ কৰা নাই পোস্ট ব্ৰেকআপ হোৱাৰ পিছতহে এটো ভাগ কৰিব কাৰণ এতিয়ালৈকে আমি কোনেও নাজানো যে বড়ো মিডিয়াম এসএমএস মিডিয়াম আৰু হিন্দি মিডিয়াম বেঙ্গলি মিডিয়ামৰ কোনটো মিডিয়ামৰ কিমান পোস্ট আছে फ्रेंड्स ইয়াতে চাওক টোটাল ক্যান্ডিডেট আছে মানে লিস্ট মোতাবেক টোটাল ক্যান্ডিডেট আছে বিটিসি এরিয়াৰ 5579 চাৰিটা ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট এইখিনি 5579 জন ক্যান্ডিডেট আছে এই ক্যান্ডিডেট খিনি ডেইলি 4 কৈ মাতিছে তো বহুত ক্যান্ডিডেট আছে আৰু বহুত দিন সময়ও লাগিব অলমোস্ট 1 মান্থ তো যেকে নহক ইয়াতে কি লৈ যাব লাগিব আৰু কেনেকৈ 5% টু বাহিৰ কৰিছে ইয়াতে উদাহৰণ স্বৰূপে দি দিছে আপোনালোকে চাওক এনবি দিয়া আছে যে the average percentage is computed based on percentages obtained in each LC graduation with 2 years diploma মানে হায়ার সেকেন্ডারি গ্রাজুয়েশন আর 2 ইয়ার্স ডিপ্লোমা হোয়াটএভার বাই নেম ডিএলএড বা কি নাম হ'ব পাৰে এই গোটেইখিনি পার্সেন্টেজটোৰ লগতে মানে এ টেট সি টেট বা বিটিসি টেট যেটো টেটৰ বেছি মার্ক আছে হেগিন লৈছে উদাহৰণ স্বৰূপে এটা দি দিছে ইয়াতে চাওক দিয়া আছে যে এক্সাম্পল দিছে এইচ ডাবল হায়ার সেকেন্ডারি 80% বা পাইছে কোনোবাই ক্যান্ডিডেট এজনৰ মানে উদাহৰণ দিছে ডিএলএড 60% 60% হাইয়েস্ট অবটেন পার্স অফ যিকোনো এ টেট হ'ব পাৰে বা সি টেট হ'ব পাৰে যিখিনি আপলোড কৰিছে সেই টেটৰ পৰা ইহতে যেটো বেছি পার্সেন্ট আছে এজন ক্যান্ডিডেট তিনিটা টেট পাস কৰিলেও যেটো বেছি টেট পাস ক্যান্ডিডেট পার্সেন্টেজ আছে যেটো টেটত সেই টেটৰ মাৰ্কটো হেতে লৈছে লোৱাৰ পিছত কি হৈছে হায়ার সেকেন্ডারিৰ পৰা 5% মানে পার্সেন্টেজৰ 5% আৰু ডিএলএডৰ 5% আৰু টেটৰ হৈছে 85% তেনেহলে যদি কাট অফ টু বা মেৰিট টু যদি 66.3 হয়
এইটো আকৌ এই 3 দি এভাৰেজ কৰিছে তাৰপিছত এই এভাৰেজ পাৰ্চেণ্টেজটো ইয়াতে শ্বেয়াৰ কৰিছে কেণ্ডিডেটৰ মাৰ্কছৰ লগত ইয়াতে এভাৰেজ পাৰ্চেণ্টেজ শ্বেয়াৰ কৰিছে ৰ'ব ইয়াতে লিখা আছে চাব ইয়াতে চাওক এভাৰেজ পাৰ্চেণ্টেজ অবটেইনড মানে যিখিনি আপোনাৰ মেৰিট মাৰ্কছ আছিল সাপোজ কাৰোবাৰ মেৰিট মাৰ্কছটো 68 আছে এইটো 3 দি ডিভাইড কৰি ইয়াতে এভাৰেজ পাৰ্চেণ্টেজটো বহাইছে এতিয়া তাৰপিছত আকৌ এক্সট্ৰা 5 মাৰ্কছৰ ক্ষেত্ৰতো কিছুমান কথা আছে এক্সট্ৰা 5 মাৰ্কছ এইটো হৈছে এই কালচাৰেলৰ পৰা দিয়া হৈছে এনসিসি এইবিলাকৰ পৰা এইটো চাওক আছে যে the 5 marks of criteria will be added at the time of scrutiny verification process তো জিকে নহওক এইটো হৈছে কি 5 মার্কসটো যেটো দিছে 5 এক্সট্রা মার্কস এটো স্ক্ৰুটিনি বা ভেৰিফিকেশন প্ৰসেছত আপোনাৰ এই সাৰ্টিফিকেটটো দেখিব চেক কৰিব তাৰপিছত এড কৰা হ'ব এতিয়া প্ৰশ্ন হল কিছুমানে প্ৰশ্ন কৰিছে যে এভাৰেজ পাৰ্চেন্টেজটো যে ই কৰা হৈছে এড কৰিছে এভাৰেজ পাৰ্চেন্টেজটো যে বনাইছে হেতু কাৰবাৰ লগত মিলা নাই মেৰিট মাৰ্কসটো মানে 3 দি ডিভাইড কৰা লগত মিলা নাই হয় এনেকুৱা মিলা নাই সাপোজ 68 3 দি ডিভাইড কৰিলে যিমান হয় হেখিনৰ লগত পইণ্টটো মিলা নাই এনেকুৱা কাৰবাৰ 20.19 হ'ব লাগে বা 23.3 হ'ব লাগে হেতু অকমান কম আহিছে বা কাৰবাৰ বেছি আহিছে কাৰবাৰ মিলা নাই তো এই পাৰ্থক্যটো থকাৰ কাৰণ হৈছে কি এই ডিফারেন্স বা পাৰ্থক্যটো ঠিক কৰাৰ কাৰণে পিডিবি মানে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন হৈ আছে মোক কেজন মানে ফোন কৰি দিছে স্যার মিলা নাই এইটোৰ কাৰণে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন যদি মিলা নাই আপোনালোকে গৈ কমপ্লেইন দিব যে মিলা নাই মোৰ কম আহিছে বা বেছি হলে কমপ্লেইন দিব লাগিব যে মোৰ বেছি আহিছে হেখিনি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত ঠিক কৰি লব হেল্ল फ्रेंड्स ডকুমেন্টস কি লৈ যাব লাগিব HSSLC অনার্স কৈছে যদিও আপোনালোকে HSLC অনার্স লৈ যাব কাৰণ মেট্ৰিকৰ এডমিটটো প্ৰয়োজন হ'ব আপোনাৰ এজ প্ৰুফৰ কাৰণে আৰু স্মল ফ্যামিলিৰ এফিডেভিটটো লৈ যাব লাগিব লগতে ফটোকপি আপোনাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব যেহেতু মেৰিট মার্কস শেয়াৰ কৰিছে গতিকে প্ৰায় সকলোখিনি আপোনালোকে বুজাই গল যে কাৰ নাম আহাৰ চান্স আছে যেহেতু কি এতিয়ালৈকে পোস্টটো ব্ৰেকআপ কৰা নাই গতিকে সকলে এটা আশাবাদী থাকিব কিন্তু যেহেতু মেৰিট মাৰ্কসটো শেয়াৰ কৰি দিছে এখানে উপৰৰ পৰা এখিনি ক্যান্ডিডেট পাব পাৰে এনেকুৱা ধৰণৰ এটা আভাস পোৱা গৈছে কিন্তু কথা হল ইয়াতো কথা আছে কিছুমান যে NIOS খিনিৰো নাম আহিছে হয় নিউজ ক্যান্ডিডেট খিনি এপ্লাই কৰিছে তেওঁলোকৰ নাম আহিছে এতিয়া তেওঁলোকৰ অবজাৰভেশন কি হয় এটা অফিশিয়াল কথাখিনি এতিয়ালৈকে অফিসত জানে যে নিউজৰ ক্যান্ডিডেট খিনি কি হ'ব নহব এতিয়ালৈকে যেহেতু এটো কোডৰ ওপৰত ডিপেন্ড কৰি আছে গতিকে এখিনি নাম আহিছে এখিনি কোৰ্টে এতে কি ধৰণৰ জাজমেন্ট পাস কৰে ইয়াৰ ওপৰত ভিত্তি কৰি মানে মেৰিট মাৰ্কসৰ আহিব কথা তো যিকেনে হক আপোনালোকে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনটো কৰি লওক লগতে নন বিটিআৰৰো আছে 5000 যেটো মই কলো এটো হৈছে বিটিসিৰ আৰু লগতে নন বিটিসিৰো 1700 সামথিং আছে সাগে তো গতিকে আপোনালোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনটো কৰি লওক আৰু অফিশিয়াল ওয়েবসাইট যেটো আছে education.bodoland.gov.in ইয়াতে মাজে চেক কৰি থাকিব ওয়েবসাইটটো চেক কৰি থাকিব গোটেইখিনি ইনফৰমেশন তাতে পাই যাব আৰু মই নতুন কিবা ইনফৰমেশন পালে মই জনাই থাকিম আজিৰ ভিডিও মানে তো শেষ কৰিছো ভিডিও ভাল লাগিলে লাইক এটা কৰিব লগতে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেল নতুন হলে সাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও এই চেনেলত ডেইলি প্ৰায় আপলোড কৰি থাকো সো হদয় বেষ্ট অফ লাক জনাই মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ